আৰু কিছু সময় বাকী আছে আৰু কিছু সময়ৰ পাছতে অসমবাসীয়ে ভাৰতবাসীয়ে বিশ্ববাসীৰ সাক্ষী হ'ব যে গড়ৰ খৰ্গৰ যি দাহন প্ৰক্ৰিয়া আৰম্ভ হ'ব। মই বৰ্তমান উপস্থিত আছোঁ বোকাখাটৰ কোষাগাৰত আৰু কোষাগাৰত ইতিমধ্যে অসমৰ বিভিন্ন কোষাগাৰত জমা হৈ থকা বন বিভাগৰ হাতত জমা হৈ থকা যি গড়ৰ খৰ্গসমূহ আছিলে সেই খৰ্গসমূহ ইতিমধ্যে ইয়াত জমা কৰি থোৱা হৈছিলে, কিন্তু ইয়াৰ পৰা লৈ যোৱাৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে কিছু সময়ৰ পাছতে বোকাখাটস্থিত যি ৰাজহুৱা খেলপথাৰ আছে এই ৰাজহুৱা খেলপথাৰত যি দহন প্ৰক্ৰিয়া আৰম্ভ হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই অনুষ্ঠানত উপস্থিত থাকিব। মই দেখুৱাইছোঁ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট ভাস্কৰ জ্যোতি ৰাজখোৱাই দেখুৱাবলৈ যত্ন কৰিছে বোকাখাটৰ যি কোষাগাৰ আছে কোষাগাৰৰ পৰা এনেধৰণে গড়ৰ খৰ্গসমূহ লৈ যোৱা হৈছে বোকাখাটৰ যি ৰাজহুৱা খেলপথাৰত। আজি বিশেষকৈ বিশ্ব গড় দিৱস। মই ছাৰক পাইছোঁ, ছাৰৰ পৰা অকণমান জানি লওঁ। ছাৰ কি ক'ব? আজি এতিয়া ফিল্ডলৈ লৈ যোৱা হ'ব গড়ৰ খৰ্গসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত এস্কৰ্ট পাইলটৰ যোগেদি আৰু ফৰেষ্ট বাহিনীৰ পূৰা নিৰাপত্তাৰ মাজত এই বস্তুখিনি তাত ডিছপ্লে কৰিবৰ বাবে লৈ যোৱা হ'ব। বাকী যিখিনি মাংগলিক কাৰ্যসূচী কিছু সময়ৰ পাছত আৰম্ভ হ'ব। ফৰেষ্টৰ টপ অফিচিয়েলছ ইয়াতে আছে। আমাৰ ফুল ছিকিউৰিটি টাইট ছিকিউৰিটি মেইনটেইন কৰা হৈছে আৰু আমি এইমতে ইয়াৰ পৰা এতিয়া এস্কৰ্ট কৰি লৈ যাম। সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰে ঘেৰি ৰখা হৈছে আৰু নিৰাপত্তাৰে তেওঁলোকে এই কোষাগাৰৰ পৰা লৈ যোৱা হ'ব এই খৰ্গসমূহ। মই ভিডিঅ' জাৰ্নেলিষ্ট ভাস্কৰে দেখুৱাইছে এনেধৰণৰ যিবোৰ ট্ৰাংক দেখা গৈছে এই ট্ৰাংকবোৰতে ২৬২৩টা গড়ৰ খৰ্গ ইয়াত আছে আৰু ২৬২৩টা গড়ৰ খৰ্গৰ পৰা ২৪৭৯টা খৰ্গ দাহন কৰা হ'ব আজি বোকাখাটৰ ৰাজহুৱা খেলপথাৰত। এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে। এছিয়াৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই গড়ৰ খৰ্গৰ যি দাহন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব কিছু সময়ৰ পাছতে প্ৰাগৰ দৰ্শকক মই দেখুৱাইছোঁ। আৰু যে এই দহন প্ৰক্ৰিয়াৰ যি প্ৰাৰম্ভিক কাৰ্যসূচী ইতিমধ্যে ৰাজহুৱা খেলপথাৰত আৰম্ভ হৈছে আৰু তাত যি যজ্ঞ কৰা হ'ব আৰু যজ্ঞৰ যি বৈদিক প্ৰথাৰে এই দহন কাৰ্য সমাপন কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময়ৰ পাছতে উপস্থিত হ'বহি। ইতিমধ্যে যজ্ঞৰ কাম আৰম্ভ হৈছে। মই বৰ্তমান দেখুৱাইছোঁ এনেকুৱা আৰক্ষীৰ নিৰাপত্তাৰ ৰক্ষা আৰু যি কটকটীয়া নিৰাপত্তাৰে এই ট্ৰাংকসমূহ লৈ যোৱা হৈছে বোকাখাটৰ ৰাজহুৱা খেলপথাৰত, য'ত আজি দাহন কৰা হ'ব এই গড়ৰ খৰ্গসমূহ। ১৯৮১ চনৰ পৰা যিমানবোৰ গড়ৰ খৰ্গ আছিলে অসমৰ বিভিন্ন কোষাগাৰত বা বন বিভাগৰ হাততে সমূহ খৰ্গ আজি জ্বলাই দিয়া হ'ব, দাহন কৰা হ'ব। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট ভাস্কৰে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। এনেধৰণৰ এই ট্ৰাংকবোৰতে বিভিন্ন সময়ত উদ্ধাৰ হোৱা বা বুঢ়া হৈ মৃত্যুবৰণ কৰা যি গড় আছিলে এই গড়ৰ খৰ্গসমূহ ইয়াতে আবদ্ধ হৈ আছিলে। এটা ঐতিহাসিক দিনৰ সাক্ষী হ'বলৈ গৈ আছে। প্ৰাগৰ দৰ্শকক আমি পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ সামগ্ৰিক পৰিৱেশ। কোষাগাৰৰ পৰা বোকাখাটস্থিত যি কোষাগাৰ আছে এই কোষাগাৰৰ পৰা ইতিমধ্যে সমূহ খৰ্গ লৈ যোৱা হৈছে। ২৬২৩টা গড়ৰ খৰ্গ ইতিমধ্যে ইয়াৰ পৰা লৈ যোৱা হৈছে আৰু ২৪৭৯টা খৰ্গ জ্বলাই দিয়া হ'ব। তাৰে ভিতৰতে ৯৪টা খৰ্গ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্ট ভাস্কৰে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। এনেধৰণে কনভয় কৰি ইয়াৰ পৰা ছিকিউৰিটি সম্পূৰ্ণ নিৰাপত্তাৰে লৈ যোৱা হৈছে বোকাখাটৰ কোষাগাৰৰ পৰা। কিছু সময়ৰ পাছতে বোকাখাটৰ ৰাজহুৱা খেলপথাৰত যি যজ্ঞ আৰম্ভ হ'ব আৰু যজ্ঞৰ পাছতে স্কেনিং কৰা হ'ব। স্কেনিং কৰাৰ পাছত প্ৰতিটো খৰ্গ তন্নকৈ পুনৰবাৰ পৰীক্ষা কৰা হ'ব আৰু এই খৰ্গৰ যি দাহন প্ৰক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব। মই দেখুৱাইছোঁ প্ৰাগৰ দৰ্শক সামগ্ৰিক পৰিৱেশ বোকাখাটৰ কোষাগাৰৰ পৰা। আৰু ইতিমধ্যে লৈ যোৱা হৈছে এটা কটকটীয়া নিৰাপত্তাৰে লৈ যোৱা হৈছে বোকাখাটৰ কোষাগাৰৰ পৰা সমূহ খৰ্গ আৰু এই খৰ্গসমূহ নিৰীক্ষণ কৰা হ'ব আৰু এই নিৰীক্ষণ কৰাৰ পাছতে এই দহন প্ৰক্ৰিয়া যি হ'ব সেই দহন প্ৰক্ৰিয়াতে মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব। গতিকে মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ পোনপটীয়াকৈ।